নমস্কাৰ বাইদেউসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে আপোনালোকে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কেনেকৈ কৰিব। আমিতো যোৱাবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ। যোনে যোনে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে, নতুনকৈ গোটত সোমাইছে, তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব আৰু পুৰণা বাইদেউসকলেতো ৰিনিউ কৰিব। সেইটোতো আগৰ ভিডিঅ'ত আপোনালোকে চাইছে। তো এতিয়া আমি ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিম নতুনকৈ সেইটো চাই ল'ম। ৰিনিউ যেনেকৈ কৰিব সেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে গুগলত যাব, যোৱাৰ লগে লগে aba.assam.gov.in ৱেবছাইটটো এইটো ক্লিক কৰিব। ফাৰ্ষ্টতে আপোনালোকক এটা ৱেবছাইট আহিব অমৃত বৃক্ষ আন্দোলনৰ। এইটো ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ওপৰত ছাইডত দেখা পাব, লেফ্ট ছাইডত আপোনালোকৰ তিনিটা লাইন আছে, এইটোত ক্লিক কৰিব। লাষ্টত আছে নিউ ৰেজিষ্ট্ৰেশ্যন। নিউ ৰেজিষ্ট্ৰেশ্যনত যাব। ইয়াতে আমি SHG মেম্বাৰসকলে ৰেজিষ্ট্ৰেশ্যন কৰিম। তো আপোনালোকে আশা, অংগনবাদী যোনে যোনটো প্লেটফৰ্মৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিব তেওঁলোকে সেইবোৰ চিলেক্ট কৰিব পাৰে। আৰু আমি SHG চেল্ফ হেল্প গ্ৰুপৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিম। তো ইয়াতে আমি চেল্ফ হেল্প গ্ৰুপ মেম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ক্লিক কৰিম। তাৰপিছত ফাৰ্ষ্ট কেটাগৰী SHG ৰুৰাল দিব। তাৰপিছত নেম অফ SHG, প্ৰগতি। তাৰপিছত SHG কোড নাম্বাৰটো দিব। আপোনালোকৰ যোনটো SHG কোড নাম্বাৰ হয় সেইটোৱে কোড নাম্বাৰ দিব। মোবাইল নাম্বাৰ, নিজৰ মোবাইল নাম্বাৰ যোনটো আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো নিদিব, সেইটো দিলে নহ'ব আপোনালোকৰ। ফুল নেমটো দিব, নিজৰ ফুল নেম দিব। তাৰপিছত ফাদাৰ নেম বা স্পাউচ নেম মানে হাজবেণ্ড নেম দিব, আৰু মাদাৰ নেমো দিব পাৰে। নিজৰ এজটো দিব। জেণ্ডাৰ চিলেক্ট কৰি দিব, ফিমেল। ডিষ্ট্ৰিক্ট বঙাইগাঁও, নিজৰ ডিষ্ট্ৰিক্টবোৰ দিব। ব্লক বৈতামাৰী। পঞ্চায়তটো চিলেক্ট কৰিব, যোনটো যাৰ পঞ্চায়ত হয়। আৰু ভিলেজটো দি দিব নিজৰ, যে আপোনালোকে কোনটো এৰিয়াত থাকে দিব। এড্ৰেছটো দিব, নিজৰ পাৰাটোৰ জাগাটোৰ নাম দিব। পোষ্ট অফিচটো দিব। তাৰপিছত পুলিচ ষ্টেচন, থানাটো দিব। নেক্সটত পিনক'ড দিব। ইয়াতে আমাৰ ফটো আইডেণ্টিটি কাৰ্ড ইয়াতে এটা খুজিছে। আপোনালোকে যোনটো ইচ্ছা দিব পাৰে, ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড, যোন অপশ্যন আছে ইয়াতে চবৰে পৰা আপোনালোকে কিবা না কিবা চিলেক্ট কৰিব পাৰে। তো আমি কিবা কৰিলোঁ, ভোটাৰ ID বা মই পেন কাৰ্ড দি খুলিলোঁ। তো পেন কাৰ্ড অপশ্যনটো চিলেক্ট কৰাৰ লগে লগে ইয়াতে এটা তলত ফাইল দিব কৈছে, পেন কাৰ্ডৰ ফটোকপি দিব লাগিব। তো চুজ ফটো, কেমেৰাত গ'লোঁ, যোৱাৰ লগে লগে মই নিজৰ পেন কাৰ্ডৰ ফটোটো ক্লিক কৰিম। এই ৰাইট চিনটোত ক্লিক কৰি আপুনি নিজৰ যদি পেন কাৰ্ডৰ ফটো দিব, মই এনে এটা ফটো দিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। তাৰপিছত আপুনি যোনটো আপোনাৰ নিজৰ মোবাইল নাম্বাৰ দিছে আগতে, তো সেই মোবাইল নাম্বাৰটোতে ইয়াতে OTP পঠাব লাগিব। জেনেৰেট OTP অপশ্যনটোত ক্লিক কৰিব লাগিব। নিজৰ মোবাইল নাম্বাৰটো যোনটো দিব সেইটোত OTP যাব। এতিয়া আমি এইটো জেনেৰেট OTPত ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো মোবাইল নাম্বাৰ দিছে আপুনি, সেইটো মোবাইলত আপোনাৰ OTP গৈছে। সেই OTPটো আপোনালোকে ইয়াতে বহাব। ইয়াতে মই নিজৰ OTPটো বহাই ল'ম, 601493। তাৰপিছত ইয়াতে তলত কেপচাৰটো আছে যে, কেপচাৰটো দিব আপোনালোকে 139750। দিয়াৰ লগে লগে ছাবমিট কৰি দিব। ইয়াতে ছাবমিট অপশ্যনটোত দিব। ইয়াতে চাইছে আপোনাৰ নিজৰ নামৰ এইটো ৰেজিষ্ট্ৰেশ্যন, যোনটো আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে মাত্ৰ, সেইটোত এটা এনেকৈ ID নম্বৰ আহি যাব, ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব। এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব, আৰু নহ'লে ছেভ কৰি থৈ দিব, লিখি থৈ দিব, পিছত লাগি পাব পাৰে। নিশ্চয় বুজি পাইছে কেনেকৈ কৰিব। তো আপোনালোকে নিজেও কৰিব আৰু বেলেগকো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও কৰিব পাৰে। ধন্যবাদ।